জুবিনদাৰ হৈ মাত মাতিবলৈ গৈ ভিক্টৰ দাস বৰ্তমান জেলত আছে আৰু তেওঁৰ গাত লাগি আছে নেশ্যনেল ছিকিউৰিটি এক্ট অৰ্থাৎ NSA 1980ত আহিছিলে এই এক্টটো আৰু ই গভৰ্ণমেণ্টক বা চৰকাৰক বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা ষ্টেট গভৰ্ণমেণ্টক হওক সেইটো এম্পাৱাৰ কৰে বা পাৱাৰ দিয়ে যে এজন মানুহ হওক যিজন মানুহ দেশৰ বাবে থ্ৰেট বুলি ভাবে বা কিবা নেশ্যনেল ছিকিউৰিটিৰ আণ্ডাৰত আহে গতিকে তেওঁক 12 মাহৰ কাৰণে ডিটেইন কৰি ৰাখিব পাৰে উইদাউট এনি চাৰ্জ গতিকে বৰ্তমান ভিক্টৰ দাসকো সেই নেশ্যনেল ছিকিউৰিটি এক্টৰ আধাৰতে ভিতৰত ভৰাই থৈছে জেলৰ ভিতৰত কিন্তু আপোনালোকে ভাবে নেকি ভিক্টৰ দাস সঁচাকৈ নেশ্যনেল ছিকিউৰিটি এক্টৰ আধাৰত আহিব লাগে তেওঁক মাতিবলৈ গৈছিলে কি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সেইদিনা ওলাই আহিছিলে আৰু তাৰ পাছতে তেওঁক যি জেলত সোমালে বৰ্তমানলৈও তেওঁ জেলতে সোমাই আছে তেওঁ কালি এই ভিডিঅ'টো আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ আছে যে সকলোৱে নিশ্চয় শুনিছে যে জুবিন গাৰ্গৰ মৃত্যু হৈছিলে ছিংগাপুৰত আৰু ইয়াত যিখন প্ৰচেছ চলি আছে বা যি কেছৰ কথা কাম চলি আছে সেই সকলোখিনি হৈ আছে আমাৰ অসমৰ উলুবাৰীত আৰু উল্লু বনাই আছে বুলি কৈছে জুবিনদাৰ মৃত্যুৰ মাজত কোন সোমাই আছে সেইটো জল বটপটকৈ সকলোৱে জানে কিন্তু সেইটো বস্তু ওলাই পৰা নাই সেইটো কথা কৈছে আৰু এটা কথা ক'লে যে তেওঁ কলমৰ জোৰ বহুত বেছি যিটো কাৰণে তেওঁ বৰ্তমান জেলত সোমাই আছে বুলি তেওঁ ভাবে গতিকে মই এটা কথা ক'ব বিচাৰোঁ বৰ্তমান অসমত হওক বা ভাৰততে হওক বাক স্বাধীনতা বোলা বস্তুটো বা ফ্ৰীডম অফ স্পীচ বুলি যিটো আমাৰ কনষ্টিটিউশ্যন আছে সেই বস্তুটো একেবাৰে হ্ৰাস হৈ গৈছে বা একেবাৰে শেষ হৈ গৈছে বুলি ক'ব পাৰি চবতকৈ বেছি দুখ লাগিছে যে এতিয়া মই অকলশৰীয়া আৰু অসহায় ভিক্টৰ দাসৰ বেয়াখিনি দেখাই আছে ভিক্টৰ দাসৰ ভালখিনি মানুহে এতিয়াও মানে কোনেও দেখুওৱা নাই কাৰণ যিখিনি ছাত্ৰ সমাজক মই পঢ়াই কিনে আজি তেওঁলোকে চাকৰি পালে বা এইবাৰো যিটো ADREত প্ৰায় 2000 মান ষ্টুডেণ্টছে চাকৰি পাইছে সেই ষ্টুডেণ্টছখিনি মাত মাতিব লাগিছিল জেনজিক এটা আহ্বান থাকিলে যে এটলিষ্ট ষ্টাৰ্ট টুইটাৰ কেম্পেইন ফেচবুক কেম্পেইন ইনষ্টাগ্ৰাম কেম্পেইন ইউ পিপল হেভ এ লটছ অফ পাৱাৰ টু ডু জুবিন ফিল্মছ ক্লাবে তোমাক সহায় কৰা নেকি সকলোৱে সহায় কৰাটো আশা কৰোঁ মই এইটোৱে জয় অসম আৰু আশা কৰোঁ চবে ভালে থাকক নৱবৰ্ষৰ কাৰণ কি বুলি ভাবা মোক এৰি নিদিয়াৰ কাৰণ এটাই যে ভিক্টৰ দাসৰ কলমৰ জোৰ বেছি জামিনটো পাব লাগে কাৰণ মইতো ৰাষ্ট্ৰদ্ৰোহী নহয় আপোনালোক সকলোৱে গম পায় অসমৰ গোটেই 3.5 কোটি জনতাই গম পায় আজিকালি মানুহৰ মাজত এটা ভয় এটা সোমাব বিচাৰিছে যে কোনোবা যদি মুখেৰে খুলি পেলাই কথা কয় কাৰোবাৰ এগেইনষ্টত কথা কয় বা চৰকাৰৰ এগেইনষ্টত কথা কয় কোনোবা পাৱাৰফুল ব্যক্তিৰ এগেইনষ্টত কথা কয় তেওঁ কিন্তু জেললৈ যোৱাৰ চান্স আছে আৰু এনেকুৱা ধৰণৰ এক আপোনাৰ মাজত বা ওপৰত পৰিব যে আপুনি বহুত বছৰ ধৰি জেলতে সোমাই থাকিব লাগিব এজন মানুহ আপোনালোকে নিশ্চয় নাম শুনিছে ফুংচুক ৱাংৰু যিজন 3 ইডিয়টছৰ কেৰেক্টাৰ যিজনৰ আচল নামটো হৈছে সোনম ৱাংচুক তেওঁ এজন চাইণ্টিষ্ট হয় এক্টিভিষ্ট হয় তেওঁ লাডাখৰ মানুহৰ কাৰণে কিমান কি কৰা নাই আৰ্মিখিনিৰ কাৰণেও বহুত কিবা কাম কৰিছে তাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণেও বহুত কিবা কাম কৰিছে তেওঁ ইমান দিনে অহিংসা আন্দোলনে চলাই আছিলে চীনৰ যি বৰ্ডাৰৰ লগত যিটো লাডাখৰ যি হেৰি হৈ আছে সেইটো কাৰণে তেওঁ সদায় মাত মাতি আহি আছে আৰু প্ৰতিটো ক্ষেত্ৰত যিজন মানে কোনো মানে বহুত এজন ভাল শিক্ষিত এজন মানুহ আৰু তেওঁ বৰ্তমান জেলত আছে তাৰ বিপৰীতে কিন্তু উনাও এটা কেছ আপোনালোকে নিশ্চয় শুনিছিলে গোটেই দেশ হিলাই দিয়া এটা কেছ সেই উনাও কেছত যিজন মানুহ আৰোপী আছিলে সেইজন হৈছে বিজেপিৰ বিধায়ক গেং ৰেপ হৈছিলে সেই যিজনী ছোৱালীৰ ৰেপ হৈছিলে সেই ছোৱালীজনী কিন্তু গোটেই পৰিয়াল বৰ্গ শেষ কৰি দিলে তেওঁ বাপেকক মাৰিলে তেওঁ উকিলজনক মাৰিলে তেওঁ খুৰীয়েকজনীক মাৰিলে আৰু ছোৱালীজনী বৰ্তমান জীৱিত হৈ আছে ভগৱানৰ কৃপাত কিন্তু তেওঁ হাত ভৰিবিলাকো সেই এক্সিডেণ্ট এটা কৰি পেলাই মাৰিছিলে যিহেতু গতিকে তাতো গোটেই হাত ভৰি মানে নকলি লগাই থোৱা আছে গতিকে বৰ্তমান এনেকুৱা এটা পৰিৱেশ বা এনেকুৱা এটা মানে চিটুৱেশ্যন আহি গৈছে যে মানুহে মুখৰ মাত বন্ধ কৰিবলগীয়া হৈছে আৰু এটা কথা ক'ব বিচাৰোঁ যে যিহেতু জুবিনদাৰ হৈ মাত মাতিবলৈ যোৱাৰ পাছতে ভিক্টৰ দাস জেললৈ গৈছিলে আৰু আমি সেইকাৰণে বিচাৰোঁ যে ভিক্টৰ দাসক অতি শীঘ্ৰে উলিয়াই দিয়া হওক তেওঁ অকণমান নিজৰ কথাখিনি কওঁতে বা নিজৰ বক্তব্য প্ৰকাশ কৰোঁতে অকণমান সংযত হওক তেওঁ জানক যে সমাজৰ কাৰণে কি বাৰ্তা প্ৰয়োগ কৰিছে তেওঁ যিহেতু নিজৰ যিটো মানে প্ৰফেশ্যন সেইটো হৈছে টিচিং আৰু টিচাৰবিলাক সদায় মানুহ বহুত ধৈৰ্যশীল বা বহুত কাৰণ ষ্টুডেণ্টছখিনি তেওঁক যিহেতু ফ'ল' কৰে গতিকে তেওঁ ভাবিব লাগে যে মই কি কথা ক'লে কি ভাল হ'ব বা সমাজৰ কাৰণে ই ভাল নে বেয়া এই বস্তুকেইটা ভালকৈ মানে অকণমান গুৰুত্ব দিয়াটো বিচাৰোঁ আৰু লগতে বিচাৰোঁ যাতে মানুহৰ যিখিনি বাক স্বাধীনতা মানুহৰ যিখিনি কথা কোৱাৰ অধিকাৰ সেইখিনি যাতে কোনো ধৰণৰ মানে খণ্ড হ'ব নালাগে আৰু মোৰ সেইটোৱে ৰিকুৱেষ্ট থাকিলে ধন্যবাদ